নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে মই যিখিনি ইনগ্ৰিডিয়েণ্টছ লৈছোঁ। আৰু এইফালে মাছ লৈছোঁ, আপোনালোকে দেখিছে প্লেটখনত। এয়া চিলভাৰ মাছ হয়, লোকেল মাছ। মই 4 পিচ লৈছোঁ, বেছি লোৱা নাই, আমাৰ যিহেতু সদস্য কম। আৰু এইফালে মই পিঁয়াজ লৈছোঁ, আদা দুটা, কণ বিলাহী লৈছোঁ, এইটো অপশ্যনেল হয়, নল'ব পাৰে। শুকান জলকীয়া দুটা লৈছোঁ। আৰু এইফালে মই সৰিয়হ, মেইন ৰেচিপিটো আজি সৰিয়হৰে বনাম। এয়া গৰম পানী দিছোঁ, সৰিয়হত প্ৰায় আধা ঘণ্টামান আগতে তিয়াই থৈছিলোঁ। আৰু ইয়াতে মই অকণমান নিমখ দিছোঁ। কিয় জানেনে, যিহেতু সৰিয়হটো অকণমান তিতা হয়, নিমখটো দি এনেকৈ মানে মিক্সি জাৰতে পেষ্ট বনালে তিতাটো কমি যায়। প্ৰথমতে মই এই গোটেইখিনি মিক্সি জাৰত দিম, দি ধুনীয়াকৈ পেষ্টটো এনেকৈ বনাই ল'ম। আৰু এইফালে মই মাছখিনিত নিমখ আৰু হালধিখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু তাৰপিছত বাকীখিনি দেখাই আছোঁ, আপোনালোকে হাতৰে নাযাব। আৰু এয়া মই ৰেডি কৰিলোঁ। অকণমান পানী দিছোঁ, নহ'লে পেষ্টটো ভাল নহ'ব। আৰু এইফালে মাছখিনিত নিমখ হালধি মই সানি লৈছোঁ। আৰু এইফালে চাওকচোন পেষ্টটো কিমান ধুনীয়া হৈছে। এনেকৈ সৰিয়হ মৈ পিছত যদি তিয়াই থৈ দিয়ে নহয়, খুব স্মুথ হয়। এয়া চাওক, গৰম পানীত তিয়াই থ'ব লাগে আৰু অকণমান নিমখ দিব লাগে। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ। এতিয়া মই ইয়াতে মিঠাতেল দি দিম। আৰু এইফালে মই তেলখিনি দি দিছোঁ, তেল গৰম হৈছে। এতিয়া মাছকেইডোখৰ দি দিছোঁ। আৰু এইফালে এটা ছাইড হৈছে। মাছখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই মাছখিনি ইয়াৰ পৰা কাঢ়ি থৈ দিম। আৰু ইয়াতে মই আঞ্জাখন বনাম। আৰু এতিয়া মাছখিনি মই ইয়াৰ পৰা কাঢ়ি থ'লোঁ। এতিয়া ইয়াতে মই আঞ্জাখিনি বনাম। প্ৰথমতে তেজপাত দি দিছোঁ। আৰু এইখিনি তেলতে বনাম, এক্সট্ৰাকৈ তেল দিয়া নাই। আৰু অকণমান গোটা জিৰা দিছোঁ। শুকান জলকীয়া নিদিওঁ, যিহেতু আগতে দিছোঁৱে পেষ্টটো বনাওঁতে। জলকীয়া দুটাৰ বহুত জ্বলা আছে। এতিয়া ইয়াতে অকণমান হালধি দি দিম। আৰু বেলেগ একো নিদিওঁ। এতিয়া বনাই থোৱা পেষ্টটো মই ইয়াতে দি দিম। গেছৰ ফ্লেমটো কমাই দিছোঁ। সৰিয়হত বেলেগ মছলা দিলে আৰু ভাল নালাগে, ইয়াৰে টেষ্টটো বেয়া হৈ যায়। এয়া গৰম পানী দিছোঁ মই, একেবাৰে গৰম। তাৰপাছত পানীখিনি দিয়াৰ লগে লগে ইমান ধুনীয়া কালাৰ এটা আহিছে। আৰু এয়া চাওক, খুব ধুনীয়াকৈ উতলিছে। এতিয়া মই ভাজি থোৱা মাছকেইডোখৰ দিম। আৰু এইফালে কেঁচা জলকীয়া লৈছোঁ, আৰু এয়া কেঁচা ধনিয়া লৈছোঁ। মাছখিনি দি দিছোঁ। আৰু এয়া চাওক, মোৰ আঞ্জাখিনি হৈ গৈছে। এতিয়া মই কেঁচা ধনিয়াখিনি দি দিছোঁ ওপৰত।